নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিল 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰিসমূহ মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান দিয়া আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে RRB পাৰামেডিকেল ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা 434টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যিসমূহ পোষ্ট মুকলি হৈছে RRB পাৰামেডিকেল ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা, পোষ্টসমূহৰ এটা অভাৰভিউ দিয়া আছে। অভাৰভিউটো হৈছে পোষ্ট নেমটো হৈছে RRB পাৰামেডিকেল পোষ্ট। টোটেল পোষ্ট আপোনালোকে ইয়াতে 434টা পোষ্ট দেখিবলৈ পাব। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়ান ৰেলৱেজ। এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো হৈছে 9 আগষ্ট তাৰিখৰ পৰা, যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 8 ছেপ্টেম্বৰ তাৰিখলৈকে এই পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, 8 ছেপ্টেম্বৰলৈকে আপুনি পোষ্টসমূহত আবেদনসমূহ কৰিব পাৰিব। ইয়াতে RRB পাৰামেডিকেল ৰিক্ৰুইটমেণ্ট 2025ৰ ভেকেঞ্চি ডিটেইলছটো হৈছে পোষ্ট নেম, পে লেভেল, এজ লিমিট, টোটেল ভেকেঞ্চি ইয়াতে দিয়া আছে। যিটো পোষ্ট নেম হৈছে আপোনাৰ নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট, তাত আপোনাৰ পে লেভেলটো আপোনাৰ লেভেল 7ৰ মতে আপোনাৰ পে'টো দিয়া হ'ব। লগতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। যিটো নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট আছে তাত আপুনি 20 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। টোটেল ভেকেঞ্চি আছে 272টা পোষ্ট মুকলি হৈছে নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে। যিটো আপোনাৰ ডায়েলিচিছ টেকনিচিয়ান আছে তাত আপোনাৰ লেভেল 6ৰ মতে আপোনাৰ চেলাৰীসমূহ দিয়া হ'ব। বয়সৰ আপোনাৰ সময়সীমাটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে 20 বছৰৰ পৰা 33 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। টোটেল পোষ্ট আছে 4টা পোষ্ট মুকলি হৈছে। যিটো ডায়েলিচিছ টেকনিচিয়ানৰ ফালৰ পৰা যিটো 4টা পোষ্ট মুকলি কৰি দিয়া হৈছে। থাৰ্ডত আছে যিটো আপোনাৰ হেল্থ মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2, তাত আপোনাৰ দৰমহাসমূহ লেভেল 6ৰ মতে দিব। ইয়াতে আপোনাৰ বয়সৰ সময়সীমাটো ক'বলৈ গ'লে 18 বছৰৰ পৰা 33 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। টোটেল পোষ্ট আছে 33টা পোষ্ট মুকলি হৈছে। ফাৰ্মাচিষ্ট এণ্ট্ৰি গ্ৰেডত আপোনাৰ লেভেল 5ৰ মতে চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে 20 বছৰৰ পৰা 35 বছৰ বয়সলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনাৰ টোটেল ভেকেঞ্চি আছে 105টা পোষ্ট দেখিবলৈ পাব। যিটো আপোনাৰ ৰেডিঅ'গ্ৰাফাৰ এক্স-ৰে টেকনিচিয়ান আছে তাতে আপোনাৰ লেভেল 5ৰ মতে চেলাৰীসমূহ দিয়া হ'ব। বয়সটো আপোনাৰ 19 বছৰৰ পৰা 33 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। টোটেল পোষ্ট আছে আপোনাৰ 4টা পোষ্ট মুকলি হৈছে ৰেডিঅ'গ্ৰাফাৰ এক্স-ৰে টেকনিচিয়ানৰ ফালৰ পৰা। যিটো আপোনাৰ ECG টেকনিচিয়ান আছে তাতো আপোনাৰ লেভেল 4 মতে চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে 18 বছৰৰ পৰা 33 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। টোটেল পোষ্ট যিহেতু 4টা পোষ্ট দেখিবলৈ পাব। যিটো আপোনাৰ লেব এছিষ্টেণ্ট গ্ৰেড 2 আছে তাত আপোনাৰ লেভেল 3 মতে আপোনাৰ চেলাৰীসমূহ দিব। ইয়াতে আপোনাৰ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 33 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। ইয়াতে টোটেল ভেকেঞ্চি আছে আপোনাৰ 12টা পোষ্ট দেখিবলৈ পাব। যিটো লেব এছিষ্টেণ্ট গ্ৰেড 2 আছে। টোটেল ভেকেঞ্চি ইয়াতে আছে 434টা ভেকেঞ্চি দেখিবলৈ পাব। ইয়াতে এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, যিটো RRB পাৰামেডিকেল ৰিক্ৰুইটমেণ্ট 2025ৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে। পোষ্ট নেম হৈছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ দিয়া আছে। যিটো আপোনাৰ নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট আছে তাতে আপোনাৰ GNM বা BSc নাৰ্ছিং থাকিব লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। যিটো আমাৰ ফাৰ্মাচিষ্ট আছে এণ্ট্ৰি গ্ৰেড, তাত আপোনাৰ ডিগ্ৰী থাকিব লাগিব, নতুবা আপোনাৰ ডিপ্ল'মা ইন ফাৰ্মাচিত থাকিব লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। যিটো আপোনাৰ ৰেডিঅ'গ্ৰাফাৰ এক্স-ৰে টেকনিচিয়ান আছে তাতে আপোনাৰ ডিপ্ল'মা ইন ৰেডিঅ'গ্ৰাফি এক্স-ৰে টেকনিচিয়ান এইসমূহত আপোনাৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহে আপোনাৰ পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। যিটো আপোনাৰ হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2 আছে তাতে আপোনাৰ BSc উইথ কেমেষ্ট্ৰি, আপুনি BSc পাছ কৰিব লাগিব, আপুনি ডিগ্ৰী পাছ কৰিব লাগিব, BSc কৰিব লাগিব কেমেষ্ট্ৰি বিভাগৰ ফালৰ পৰা।
প্লাছ 1 year ডিপ্ল'মা ইন হেল্থ আপোনাৰ স্বাস্থ্য বিভাগৰ ওপৰত 1 বছৰ আপুনি ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব এই পোষ্টটোৰ ক্ষেত্ৰত, যিটো হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2 আছে। যিটো আপোনাৰ লেব এছিষ্টেণ্ট গ্ৰেড 2 আছে, তাতে আপোনাৰ ডিপ্ল'মা লাগিব ইন মেডিকেল লেবৰেটৰী টেকন'লজি, যিটো DMLTত আপোনাৰ ডিপ্ল'মা লাগিব, তেতিয়াহে আপুনি লেব এছিষ্টেণ্টৰ যিটো পোষ্ট মুকলি হৈছে পোষ্টসমূহত আপুনি এপ্লাই কৰিব পাৰিব। যিটো আপোনাৰ ডায়েলিচিছ টেকনিচিয়ান আছে, তাতে আপোনাৰ BSc পাছ কৰিব লাগিব, প্লাছ আপোনাৰ ডিপ্ল'মা লাগিব। যিটো ECG টেকনিচিয়ান আছে, ECG টেকনিচিয়ানটোৰ কাৰণে আপোনাৰ ডিগ্ৰী ডিপ্ল'মা থাকিব লাগিব, লগতে আপোনাৰ ECG লেব টেকন'লজিৰ ফালৰ আপোনাৰ নলেজ থাকিব লাগিব, ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। ইয়াতে আপোনাৰ যিসমূহ পোষ্ট মুকলি হৈছে পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ ইম্পৰ্টেণ্ট ডেটটো হৈছে অপেন ডেট অফ এপ্লিকেশ্যন, যিহেতু আপোনাৰ 9 আগষ্টৰ তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। ক্ল'জিং ডেটটো হৈছে আপোনাৰ 8 ছেপ্টেম্বৰ তাৰিখত এই পোষ্টসমূহৰ অনলাইন এপ্লিকেশ্যনটো আপোনাৰ ক্ল'জিং কৰি দিয়া হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, 8 আগষ্টৰ আগতে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া পোষ্ট নেমটো হৈছে আপোনাৰ দৰমহাসমূহ দিয়া আছে, যিটো পোষ্ট আপোনাৰ ফাৰ্ষ্টতে আছে নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট আছে, পে লেভেল 7ৰ মতে চেলাৰীসমূহ দিব, যিটো আপোনাৰ ইনিচিয়েল বেচিক পে হ'ব। বেচিক পেটো আপোনাৰ 44,900ৰ পৰা ষ্টাৰ্ট হ'ব। গ্ৰছ চেলাৰী আপোনাৰ এপ্ৰক্সিমেট 56,000ৰ পৰা 60,000লৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। যিটো আপোনাৰ ডায়েলিচিছ টেকনিচিয়ান আছে, সেইটো আপোনাৰ লেভেল যিহেতু 6ৰ মতে দিব। আপোনাৰ বেচিক পেটো হৈছে ইনিচিয়েল বেচিক পেটো হৈছে আপোনাৰ 35,400 টকা আপোনাৰ ইনিচিয়েল বেচিক পে হ'ব। লগতে আপোনাৰ গ্ৰছ চেলাৰীটো 45,000 পৰা 48,000 টকালৈকে আপোনাৰ লাভ কৰিব পাৰিব। যিটো আপোনাৰ যিটো আপোনাৰ হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2 আছে, তাতো আপোনাৰ পে লেভেল 6ৰ মতে দৰমহাসমূহ লাভ কৰিব পাৰিব। বেচিক পেটো আপোনাৰ যিটো ইনিচিয়েল বেচিক পে আছে 35,400 টকাৰ পৰা এই পোষ্টটো আপুনি লাভ কৰিব পাৰিব। লগতে আপোনাৰ গ্ৰছ চেলাৰীটো 45,000 পৰা 48,000লৈকে আপুনি লাভ কৰিবলৈ পাৰিব। এতিয়া ফাৰ্মাচিষ্ট যিটো আছে এণ্ট্ৰি গ্ৰেড, তাতে আপোনাৰ লেভেল 5ৰ মতে দিব। আপোনাৰ ইনিচিয়েল বেচিক পেটো 29,200 টকাৰ পৰা আপোনালোকৰ ইনিচিয়েল বেচিক পেটো ষ্টাৰ্ট হৈ যাব। লগতে আপোনাৰ গ্ৰছ চেলাৰীটো 38,000ৰ পৰা 42,000লৈকে আপুনি চেলাৰীটো লাভ কৰিব পাৰিব। যিটো আপোনাৰ ৰেডিঅ'গ্ৰাফাৰ এক্স-ৰে টেকনিচিয়ান আছে, তাতে আপোনাৰ লেভেল 5ৰ মতে দিছে। আপোনাৰ যিটো ইনিচিয়েল বেচিক পে হ'ব 29,200 টকা হ'ব। লগতে আপোনাৰ গ্ৰছ চেলাৰীটো হ'ব 38,000ৰ পৰা 42,000। ECG টেকনিচিয়ানত যিটো আছে লেভেল 4ৰ মতে আপোনাৰ দৰমহাসমূহ দিয়া হ'ব। ইনিচিয়েল বেচিক পেটো আপোনাৰ 25,500 টকাৰ পৰা আৰম্ভ হ'ব। লগতে আপোনাৰ গ্ৰছ চেলাৰীটো 33,000ৰ পৰা 36,000লৈকে আপুনি লাভ কৰিব পাৰিব। লেব এছিষ্টেণ্ট গ্ৰেড 2ৰ যিটো আপোনাৰ আছে পোষ্ট, সেই পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ লেভেল 3 মতে দৰমহাসমূহ লাভ কৰিব পাৰিব। বেচিক পেটো আপোনাৰ 21,700 টকাৰ পৰা আৰম্ভ হ'ব। লগতে আপোনাৰ গ্ৰছ চেলাৰীটো 28,000 পৰা 32,000 ভিতৰত আপোনাৰ গ্ৰছ চেলাৰীটো লাভ কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিম, ৱেবছাইটত ভিজিট কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু 9 আগষ্টৰ তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আপুনি এতিয়াও আবেদনসমূহ কৰিব পাৰিব। 8 ছেপ্টেম্বৰ তাৰিখলৈকে পোষ্টসমূহৰ আবেদন প্ৰক্ৰিয়াটো চলি থাকিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে RRB পেৰামেডিকেল ষ্টাফ 2025ৰ চিলেকশ্যন প্ৰচেছটো হৈছে আপোনাৰ ফাৰ্ষ্টতে এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামৰ পিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব। যদি আপুনি মেডিকেল এক্সামিনেশ্যন কোৱালিফাই কৰে, তাৰপিছতে আপোনাৰ মেৰিট লিষ্টত আপোনাৰ নাম আহিব। ইয়াতে আপোনাৰ পোষ্টসমূহ যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন যদি কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ন'টিফিকেশ্যনৰ লিংক, এপ্লাই লিংক, অফিচিয়েল ৱেবছাইটৰ লিংক, সম্পূৰ্ণ লিংকসমূহ দি থৈছোঁ। আপুনি নিজে চেক আউট কৰি ল'ব পাৰিব, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।